কৃষ্ণ সমস্ত জনকে সেৱা জনাইছো। শ্ৰীমদ ভগৱত গীতাৰ সৈতে জড়িত এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি কৰ্ম, অকৰ্ম আৰু বিকৰ্ম এই তিনিটা শব্দই কি বুজাইছে কথাটো আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে প্ৰয়াস মাত্ৰ কৰিছো। এই শব্দকেইটাত কিছু বিভ্ৰান্তি সৃষ্টি হয়। বিভ্ৰান্তি সৃষ্টি হয় বুলি এইটো কাৰণে কৈছোঁ যে বিভিন্ন ব্যাখ্যাকাৰক হওক বা শ্ৰীমদ ভগৱত গীতাৰ যিসকলে অনুবাদ কৰিছে তেওঁলোকে বিভিন্ন গ্ৰন্থত এই শব্দকেইটাৰ ভিন ভিন ধৰণে ব্যাখ্যা কৰা দেখা যায়। কিন্তু তাৰে ভিতৰত বেছি সংখ্যকে যিটো কথা কৈছে সেই কথাটোকে আপোনালোকৰ ওচৰলৈ আনিবলৈ মাত্ৰ প্ৰয়াস কৰিছোঁ। শ্ৰীমদ ভগৱত গীতাৰ ৪ৰ্থ অধ্যায় জ্ঞানকৰ্ম সন্ন্যাস যুগৰ ১৬, ১৭ আৰু ১৮ নম্বৰ শ্লোকত এই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰিছে। ১৭ নম্বৰ শ্লোকত কৈছে কৰ্মণঃ হি অপি বোধব্যম বোধব্যম চ বিকৰ্মণঃ অকৰ্মণঃ চ বোধব্যম গহনা কৰ্মণঃ গতি। হে অৰ্জুন, কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ বিষয়ে সকলোৱে ভালকৈ জানি থ'ব লাগে। কিন্তু এই কথাটো কৈছে যে এই কৰ্ম, অকৰ্ম আৰু বিকৰ্মৰ যিটো তত্ত্ব সেই তত্ত্বটো অতি কঠিন আৰু ইয়াত সাধাৰণতে বিভ্ৰান্তি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। ১৮ নম্বৰ শ্লোকত কৈছে কৰ্মণঃ হি অকৰ্মণঃ য়ঃ পশ্যেৎ অকৰ্মণিশ্চ কৰ্ম য়ঃ সঃ বুদ্ধিমান মনুষ্যেষু সহ যুক্তঃ কৃষ্ণ কৰ্মকৃৎ। লোকে কৰ্মক অকৰ্ম দেখা পায় আৰু অকৰ্মত কৰ্ম দেখা পায়, সেইসকল লোকে মনুষ্যৰ ভিতৰত বুদ্ধিমান বুলি কৈছে। তাৰমানে এই কথাটো এনেকুৱা ধৰণে হ'ব, কৰ্ম মানে কি তেতিয়াহ'লে? এতিয়া সাধাৰণ অৰ্থত আমি যেনেদৰে আগৰ পৰা পঢ়িছোঁ বা ছাত্ৰ ছাত্ৰীসকলে যিটো পাইছে, যিকোনো এটা কাম কৰা কাৰ্যকে কৰ্ম বুলি কয়, মানে একশ্যন বা ৱৰ্ক। কিন্তু ইয়াত কিছু সুকীয়া ধৰণে ব্যাখ্যা কৰিছে। শ্ৰীমদ ভগৱত গীতাত কিছু সুকীয়া ধৰণে ব্যাখ্যা কৰিছে। যিবিলাক কৰ্ম আমি কৰোঁ, আমি যিবিলাক কাৰ্য কৰোঁ সেইবিলাকেই কৰ্মত পৰে। আৰু কৰ্মৰ অন্য প্ৰকাৰে ক'বলৈ গ'লে কৰ্ম কথাটো হ'ল কি, যিবিলাক শাস্ত্ৰবিহিত কৰ্ম, শাস্ত্ৰই যিবিলাক কাম আমাক কৰিবলৈ কৈছে সেইবিলাকেই হ'ল কৰ্ম। আৰু অন্য কিছুমান ব্যাখ্যাকাৰকে কৈছে বেদে যিবিলাক কৰ্ম কৰিবলৈ আমাক কৈছে সেইবিলাকেই হ'ল কৰ্ম। আৰু কিছুসংখ্যক শাস্ত্ৰজ্ঞই কৰ্মক তিনিটা ভাগত ভাগ কৰিছে: নিত্য নৈমিত্তিক কৰ্ম, ঈপ্সিত কৰ্ম আৰু আপাতকালীন কৰ্ম। আৰু যিবিলাক কৰ্ম সাধাৰণতে আমি সকলোৱে কৰোঁ, যেনেকৈ শোৱা, খোৱা, উঠা, কাপোৰ পিন্ধা, কামলৈ যোৱা, কৃষি কৰ্ম কৰা, বেহা বেপাৰ কৰা, চাকৰি কৰা, এইবিলাক হ'ল নিত্য নৈমিত্তিক কৰ্ম। আৰু এইবিলাক কৰ্মত কোনো পাপ নহয়, পুণ্যও নহয়, গতিকে এইবিলাক সাধাৰণভাৱে কৰা কৰ্ম। দ্বিতীয়টো আহিলে ঈপ্সিত কৰ্ম, তাৰমানে যিবিলাক কৰ্ম এজন লোকে ইচ্ছা কৰি কৰে, গতিকে এই কৰ্মবিলাকত পাপো হ'ব পাৰে, পুণ্যও হ'ব পাৰে। আৰু ৩ নম্বৰ কথাটো হ'ল কি, আপাতকালীন কৰ্ম, অৰ্থাৎ বিপদৰ সময়ত যিবিলাক কৰ্ম আমি কৰিবলৈ বাধ্য হওঁ বা কোনো এজন মানুহে কৰিবলৈ বিচাৰে। ধৰক কেতিয়াবা এনেকুৱা হয় যে 10জন লোকৰ উপকাৰ কৰিবৰ কাৰণে কেতিয়াবা এজন লোকৰ অপকাৰো কৰিবলগীয়া হয়, তেতিয়া সেই কথাটো কিবা এটা আপাতকালীন কৰ্ম বুলি ধৰে আৰু সাধাৰণ কৰ্মতকৈ তাক কিছু ভিন্ন দেখা পোৱা যায় বুলি ব্যাখ্যাকাৰকে কয়। আৰু তাতোকৈ যদি উজু কৰি চাওঁ, আমি এতিয়া কোনবিলাক কৰ্ম তেতিয়াহ'লে আমি কৰিম, তাতকৈ উজু কৰি যদি চাওঁ, এখন দেশৰ সংবিধানে আমাক যিখিনি কৰ্ম কৰিবলৈ কৈছে সেইখিনিকে আমি সাধাৰণতে কৰ্ম বুলি ক'ব পাৰোঁ। আৰু কৰ্মত কি হয়, কৰ্মৰ যোগেদি আমাৰ পুণ্য হ'ব পাৰে আৰু পুণ্যৰ যোগেদি সৰ্বোচ্চ এজন লোকে স্বৰ্গৰ প্ৰাপ্তি কৰিব পাৰে। ঠিক তেনেকৈ বিকৰ্ম মানে হ'ল কি, ইয়াৰ ওলোটাটো, যিবিলাক শাস্ত্ৰ নিষিদ্ধ কৰ্ম, বা ব্যাখ্যাকাৰকে এনেদৰে কয় বেদে যিবিলাক কৰ্ম আমাক নিষেধ কৰিছে সেইবিলাকেই হ'ল বিকৰ্ম। আৰু সাধাৰণভাৱে যদি আমি বুজিবলৈ চাওঁ, এখন দেশৰ সংবিধানে যিবিলাক কাম কৰাত আমাক বাধা আৰোপ কৰিছে সেইবিলাকেই হ'ল বিকৰ্ম। যেনেকৈ কোনো বেয়া কাম, আমাৰ যিকোনো এটা বেয়া কামকে আমি বিকৰ্ম বুলি ক'ব পাৰোঁ। আৰু সেই বিকৰ্মৰ ফলত কি হয়, আমাৰ পাপ হ'ব, আৰু পাপ হ'লে আমি অধোধুনিলৈ যাবলগীয়া হয়। আমি এই জন্মতে আমি নৰক যান্ত্ৰণা ভোগ কৰিবলগীয়া হ'ব পাৰে, আৰু নহ'লে আমি পিছৰ জন্মত আমি অধোজনিত জন্ম ল'বলগীয়া হ'ব পাৰে। যিদৰে আমাৰ কৰ্মত যদি আমাৰ পুণ্য হয় তেন্তে আমি ইয়াতকৈ আমি
ওপৰৰ যোনিত আমি জন্ম ল'বলৈ সক্ষম হ'ব পাৰোঁ। গতিকে কৰ্মৰ ওলোটাটোৱে হ'ল বিকৰ্ম। এতিয়া অন্য এটা শব্দ হৈছে কি অকৰ্ম। সাধাৰণতে আমি অকৰ্ম বুলি ক'লে কাম নকৰাটো বুজায়, সেইটো আমি সাধাৰণ অৰ্থত সেইটো বুজোঁ। কিন্তু ইয়াত শ্ৰীমদ ভগৱত গীতাত অকৰ্ম শব্দটোৱে কিছু ভিন্ন অৰ্থ প্ৰকাশ কৰিছে। অকৰ্ম মানে হৈছে কি যিবিলাক কৰ্ম ঈশ্বৰক অৰ্পণ কৰি কৰা হয়, অৰ্থাৎ ভগৱন্তলৈ যিবিলাক কৰ্ম আমি এৰি দিওঁ যে ফল প্ৰভু ভগৱন্তই দিব, সেই কৰ্মবিলাককে আমি অকৰ্ম বুলি ধৰিব পাৰোঁ। গতিকে ইয়াত কৰ্মবন্ধন নহয় বুলি ইয়াত কৈছে, অৰ্থাৎ কৰ্ম আৰু বিকৰ্ম এই দুটাত কৰ্মবন্ধন আছে। ভাল কাম কৰিলেও কৰ্মবন্ধন হ'ব, বেয়া কাম কৰিলেও কৰ্মবন্ধন হ'ব। কিন্তু অকৰ্ম যিবিলাক কৰ্ম আমি প্ৰভু ভগৱন্ত কৃষ্ণক অৰ্পণ কৰি কৰোঁ, সেই কামৰ দায়িত্ব প্ৰভু ভগৱন্ত কৃষ্ণই লৈ লয় আৰু ফলত আমি তাৰ কৰ্মবন্ধনৰ পৰা আমি মুক্তি পাব পাৰোঁ। এনেধৰণৰ কথা শ্ৰীমদ ভগৱত গীতাত কৈছে। সেইকাৰণে অৰ্জুনক উপদেশ দিয়াৰ চলেৰে সমগ্ৰ মনুষ্য জাতিক উপদেশ দিছে যে তোমালোকে কৰ্মক অকৰ্ম দেখা আৰু অকৰ্মত কৰ্ম দেখা। তাৰমানে সমস্ত কৰ্ম তুমি ঈশ্বৰক অৰ্পণ কৰা, তেতিয়াই তোমাৰ সেইটো কৰ্মবন্ধনৰ পৰা মুক্তি পাবা। বা এনেকৈ আমি চাব পাৰোঁ যে ঈশ্বৰলৈ অৰ্পণ কৰি যিখিনি কৰ্ম কৰা সেইখিনিকে তুমি কৰ্ম বুলি লোৱা। গতিকে সেইকাৰণে আমাক সকলোতে অকৰ্ম দেখিবলৈ কৈছে। আৰু ইয়াত কি হয় অকৰ্ম হ'লে জননম পুনৰপি মৰণম পুনৰপি জননী যথৰেই শয়নম, অৰ্থাৎ এই পৃথিৱীলৈ পুনৰ অহা যোৱা কৰি থকা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ পৰা আমি মুক্তি পাব পাৰোঁ যদিহে আমি প্ৰতিটো কৰ্মক অকৰ্মলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কবি গোবিন্দ মিশ্ৰই যিখন শ্ৰীমদ ভগৱত গীতাৰ ভাৱানুবাদ কৰিছে আৰু যিভাগী গীতা আমাৰ সাধাৰণতে সকলো মানুহৰ ঘৰত পঢ়ে, সেই তাত কি কৈছে চাওঁ আহক। তাত কিন্তু এই কথাখিনি কৰ্মযুগত কৈছে। কৰ্ম অকৰ্ম বিকৰ্ম এহি তিনি মত, পণ্ডিতো হুৱেও মোহ নজানিয়া তত্ত্ব। পাৰ্থ বোলে কৰ্মৰ যে কিবা আছে মৰ্ম, লোকে যে ব্যাপাৰ কৰে তাৰ নাম কৰ্ম। নকৰিলে ব্যাপাৰ অকৰ্ম হেহি হয়, তাত কেন বোলাহা পণ্ডিতো মোহ হয়। এনে এটা অধ্যায়ত আকৌ কৈছে কি কৰ্মতে অকৰ্ম বুদ্ধি কৰিবা নিশ্চয়, অকৰ্মতে কৰ্মে দেখিবাহা ধনঞ্জয়। অৰ্থাৎ এই কথাটো মূল গীতাৰ শ্লোকৰ দৰে একে কৰিছে। আকৌ সাংখ্য যুগত কিন্তু আকৌ ইয়াৰ এটা ভিন্ন অৰ্থ প্ৰকাশ কৰিছে। কৃষ্ণে বোলে অৰ্জুনক কৰ্মৰ কহু মৰ্ম, ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম। ইয়াত আকৌ যিখিনি ঈশ্বৰৰ অৰ্থে কৰা হয় সেইখিনি কৰ্ম বুলি কৈছে। বিনোবা ভাৱে যিজন এজন গীতা শাস্ত্ৰজ্ঞ, গতিকে তেখেতে গীতা প্ৰবচন বুলি যিখন বিখ্যাত গ্ৰন্থ শ্ৰীমদ ভগৱত গীতাৰ পৰা ভাৱানুবাদ কৰি থৈ গৈছে, তাত কিন্তু কৰ্ম আৰু অকৰ্ম কথাটোতো ইয়াৰ লগত একে মিলিছে, কিন্তু বিকৰ্মটো তেখেতে কিছু অন্য ধৰণে ব্যাখ্যা কৰিছে। বিকৰ্মটো তেখেতে বেয়া কৰ্মবিলাকক কোৱা নাই, বিশিষ্ট কৰ্মবিলাককহে বিকৰ্ম বুলি কৈছে। সেইটো এটা এক্সেপশ্যন পাইছোঁ আচাৰ্য বিনোবা ভাৱেৰ গ্ৰন্থখনত। তাৰ বাহিৰে যিমানবিলাক গ্ৰন্থ পাইছোঁ তাৰে অধিকাংশতে কৰ্ম বিকৰ্ম আৰু অকৰ্মৰ এক্সপ্লেনেশ্যনটো প্ৰায় একেই। অৰ্থাৎ যিবিলাক শাস্ত্ৰই আমাক কৰিবলৈ কৈছে, শাস্ত্ৰবিহিত কৰ্ম, সেইবিলাকে হ'ল কৰ্মশাৰীত পৰিছে। যিবিলাক শাস্ত্ৰ নিষিদ্ধ কৰ্ম অৰ্থাৎ আমাক কৰিবলৈ কোৱা নাই, সেইবিলাকে হৈছে বিকৰ্ম। আৰু যিবিলাক কৰ্ম ঈশ্বৰ অৰ্পণ কৰি কৰা হয় সেইবিলাকেই হৈছে অকৰ্ম। যি কি নহওক কৰ্ম অকৰ্ম আৰু বিকৰ্মৰ বিষয়ে শ্ৰীমদ ভগৱত গীতাত কেনেধৰণে আছে তাৰ প্ৰকাশ দিবলৈ প্ৰয়াস মাত্ৰ কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টিত ইমানতে সামৰিছোঁ। কৃষ্ণৰ কিংকৰ, জয় গুৰু শংকৰ।